Good morning everyone. আপোনালোক কবলৈ পাই সুখী হৈছো যে যোৱা বছৰ যোৱা 2024 চনৰ আসাম পুলিচৰ ABOBৰ কাটঅফ কিমান যাব আৰু কিমানৰ পৰা আপোনালোকক ৰিটেন টেষ্টত মাতিব তাৰ বিষয়ে মই কবলৈ গৈ আছো। আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। জিন্তুমণি ব্লগছ নামেৰে মোৰ চেনেলটো আছে আৰু আপোনালোকক যদি কোনো ধৰণৰ নটিফিকেশন লাগে যেনে একোৱা ধৰণৰ গভৰ্নমেন্ট জবৰ নটিফিকেশন লাগে তেতিয়াহলে মোৰ চেনেলটো চাই থাকিব। আৰু মই আসাম পুলিচৰ চাৰিওটা কেটেগৰীৰ কিমান কাটঅফ যাব তাৰ ওপৰত মই ভিডিও বনাবলৈ ওলাইছো আৰু সেই আপোনালোকে শেষলৈকে চাই থাকক। যোৱা বছৰ আমাৰ আসাম পুলিচৰ ABOBৰ জেনেৰেলৰ এক্সপেক্টেড কাটঅফ গৈছিলে 55 to 60 আৰু এতিয়াও সেইখিনিকে যাব পাৰে, হয়তো তাতকৈ অলপ বেছি যাব পাৰে, তাতকৈ অলপ কম যাব পাৰে। 55 to 60 কাটঅফ আপোনালোকৰ যাব পাৰে। তাৰ পিছত সেকেন্ড ক্যাটেগৰীটো হৈছে OBC/MOBC। OBC/MOBCৰ প্ৰিভিয়াস এক্সপেক্টেড কাটঅফ গৈছিলে আপোনাৰ 50 to 55 গৈছিলে আৰু হয়তো এতিয়া যাব পাৰে 50 to 55 কাটঅফ যাব পাৰে। আপোনালোকে নিশ্চিতভাৱে যাৰ 50 to 55 PST PAT যদি আপোনালোকৰ কাটঅফ মাৰ্ক পাইছে তেতিয়াহলে নিশ্চিতভাৱে আপোনালোকে পঢ়ি থাকক। আৰু থাৰ্ডটো হৈছে SC কেটেগৰীৰ কিমান কাটঅফ যাব পাৰে। SC কেটেগৰীৰ আপোনালোকৰ কাটঅফ যাব পাৰে প্ৰিভিয়াস ইয়াৰ কাটঅফ গৈছিলে আপোনালোকৰ 45 to 50 গৈছিলে আৰু এতিয়া বৰ্তমান আপোনালোকৰ কাটঅফ যাব পাৰে 45 to 50 বা ওপৰত যাব পাৰে নহলে অকমান কম যাব পাৰে। আপোনালোকে নিশ্চিতভাৱে যাৰ 45 to 50 SC কেটেগৰী সকলৰ আছে তেখেতসকলে নিশ্চিতভাৱে পঢ়া-শুনা কৰি থাকক। আৰু ফোৰ্থ কেটেগৰীটো হৈছে আপোনাৰ ST হিলছ এই সকলৰ ক'বলৈ বিচাৰিছো। ST আৰু কেটেগৰী সকলৰ প্ৰিভিয়াস ইয়াৰ এক্সপেক্টেড কাটঅফ গৈছিলে 40 to 45 আৰু এতিয়া বৰ্তমান কাটঅফ যাব পাৰে 40 to 45 কাটঅফে যাব পাৰে, তাতকৈতো অলপ বেছি যাব পাৰে, কম যাব পাৰে। আপোনালোকে নিশ্চিতভাৱে পঢ়ি থাকক যাৰ ST কেটেগৰীৰ সকলৰ PST বা PAT 40 বা 45 মাৰ্ক লৈ থৈছে তেখেতসকলে। আৰু আপোনালোক সকলোৰে আগন্তুক পৰীক্ষাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু যদি আপোনালোকে মোৰ পৰা কিছুমান আসাম পুলিচৰ বাবে কুৱেশ্যন বিচাৰে তেতিয়াহলে মই আপোনালোকক মোৰ চেনেলত প্ৰভাইড কৰিম আৰু আপোনালোকে মোৰ চেনেলটো চাই থাকিব। থ্যাংক ইউ সো মাচ। জয় আই অসম।